যিবিলাক ব্ৰইলাৰৰ গাড়ী ৰাতি কৰি যাই আছে সেইবিলাকে সিন্ডিকেটৰ আণ্ডাৰত যাই আছে, সেইবিলাকৰ কোনো হেটেক নাই। আজি আমি সেইবিলাকতো পশ্চিমবংগৰ পৰা আসাম ঢুকি আছে আহি আছে আসামত, কিন্তু আমি অসমত থাকি কিনি অসমৰে মাল অসমতে বিক্ৰী কৰিব নোৱাৰোঁ 50 কেজি মাল। সেইখিনি আমাক সিন্ডিকেট ধৰি আছে। সিন্ডিকেট কি কাৰণে ধৰি আছে মানে সিহঁতৰ টকা আছে 1 কোটি 2 কোটি মান দি ব্ৰইলাৰ লাইন কিনি লৈছে। আমিতো কিনিব নোৱাৰোঁ, এতিয়া 20 কেজি মাল আমি বিক্ৰী কৰিব নোৱাৰোঁ। আমি এতিয়া মুখ্যমন্ত্ৰীক এইটো কথা জনাওঁ যে ব্ৰইলাৰৰ কি বন্ধ হৈছে, আমাক চিষ্টেমটো ভালকে উল্লেখ কৰিব লাগে, কেনেকুৱা চিষ্টেমত ব্ৰইলাৰ বন্ধ কৰিছে। মুখ্যমন্ত্ৰীৰ নামত কমল টকা খাই আছে, এখন কৰি টোটোৰ পৰা 1000 টকা কৰি লয়। আজি টকা দিয়ে নাই, 1000 টকা দিলে আৰু সাধাৰণ পাব্লিকৰ কি থাকিব। টোটোত 50 কেজি মাল লৈ যাই কিনি আজি টকা দিয়ে নাই, সেইকাৰণে অফিচ ছাৰক ফোন কৰি কিনি গাড়ীখন ধৰাই দিলে। গরিব মানুহক এনেকে কৰি হেৰেছ কৰি আছে ইহঁতে। এই কমলে মুখ্যমন্ত্ৰীৰ নামত টকা খাই আছে, আগমনী অচিৰ নামত টকা খাই আছে, কমলে খাই আছে। ব্ৰইলাৰ নামত সিন্ডিকেট চলি আছে এখন। আমাৰ ৰতিয়দেহ তিনিআলিত কমল নামৰ এটা ল'ৰা থিয় হৈ সদায় এখন কৰি টোটোৰ পৰা 500 টকা 1000 টকা লৈ আছে। সিন্ডিকেট বাহিনী কমল মানে মুখ্যমন্ত্ৰীৰ নামত পইচা লৈ আছে সিহঁতে। এতিয়া আজি সিহঁতে পইচা দিয়া নাই, মানে টোটোবিলাকে তাক পইচা দিয়া নাই। কিয়নো এখন টোটোত 50 কেজি 60 কেজি মাল লৈ যায়, তাৰ পৰা 500 টকা 1000 টকা দিলে সিহঁতৰ একোৱেই নাথাকে। সিহঁতে পৰিয়াল পোহপাল দিবৰ কাৰণে সিহঁতে 50 কেজি 60 কেজি মাল লৈ যায়। এতিয়া 500 টকা সিন্ডিকেট বাহিনীক দিব গ'লে সিহঁতৰ কি থাকিব। এতিয়া আজি পইচা দিয়া নাই কাৰণে সিহঁতে টোটোবিলাক ধৰি আগমনী থানা দিছে। সিন্ডিকেটৰ মানুহজনক কমলক কিন্তু আমি ধৰি পিনি কিনে প্ৰশাসনৰ হাতত দিছিলোঁ, কিন্তু প্ৰশাসনে আগমনী থানালৈ আনি কিনে এৰি দিলে। এতিয়া সেইটোৱে বুজিব লাগে, আমাৰ জানিব লাগে যে প্ৰশাসনৰ লগত আমাৰ সিন্ডিকেট বাহিনীৰ কিবা মিলামিলি আছে নেকি। নহ'লে আমি প্ৰশাসনৰ হাতত উঠাই দিলোঁ, এতিয়া আগমনী থানাত আহি কেনে এৰি দিলে সিন্ডিকেট বাহিনীক। ইয়াৰ মূল কাৰণ কোনটো?